হয় এজন বিষয় শিক্ষকক নিলম্বনৰ পিছত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে তেজপুৰৰ 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰে ছাত্ৰ ছাত্ৰীসকলে পাঠদান এৰি অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অধ্যক্ষৰ দাদাগিৰি নচলিব অধ্যক্ষৰ দুৰ্নীতি বন্ধ কৰক ইত্যাদি শ্লোগান লৈ এতিয়া এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয় মই দেখুৱাইছোঁ পৰিৱেশটো ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে আৰু ইয়াত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছে আৰু অতিৰিক্ত দণ্ডাধিকাৰী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত আমি দেখুৱাইছোঁ পৰিৱেশটো মই তোমালোকৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তোমালোকে কিয় হুলস্থুল কৰিছে আমি হুলস্থুল কৰি আছোঁ যে আমাৰ প্ৰিন্সিপাল বাইদেউ নালাগে ইয়াত কাৰণ প্ৰিন্সিপাল বাইদেউ বহুত দুৰ্নীতিবাজ হয় তেওঁ স্কুলৰ যিটো সঠিক নিয়ম আছে কাৰণ আছে সেইটো বাদ দি তেওঁ দুৰ্নীতিবাজ কৰে স্কুলৰ লাইন বেলেগ এৰি দিয়ে স্কুলৰ নিয়ম কানুন নিয়ম শৃংখলাবদ্ধতা নবজায় তেওঁ বেআইনী কাম কাজত লিপ্ত হয় তাৰ পাছত সেইটোৰ কাৰণে আমালোকৰ সীমান্ত বৰা ছাৰে আন্দোলন কৰিছে এইটো আমি নামানো যে আপুনি বেআইনী কাম কৰিব এইটো আমি কেতিয়াও নামানো আপুনিও টিচাৰ ময়ো টিচাৰ আপুনি প্ৰিন্সিপাল হ'ব পাৰে কিন্তু মই এইটো নামানো যে আপুনি বেআইনী কাম কৰিব এইটো আমি নামানো তোমালোকে এতিয়া সীমান্ত বৰা ছাৰৰ ছাপোৰ্টত আছে আমাৰ সীমান্ত লাগে প্ৰিন্সিপাল মেমৰ স্বামীয়ে কয় স্কুল জ্বলাই দিবলৈ কি কোন স্কুল জ্বলাই দিবলৈ ক'বলৈ আমাক কয় স্কুল জ্বলাই দিয়া তোমালোকে আমাৰ প্ৰিন্সিপাল মেম নালাগে আমি ফেনৰ কাৰণে আহিছোঁ গৰমৰ দিনত আমাক কয় স্কুল জ্বলাই দিয়ে প্ৰিন্সিপাল মোৰ প্ৰিন্সিপাল নালাগে আমাৰ প্ৰিন্সিপাল মেম নালাগে নালাগে প্ৰিন্সিপাল এজন টিচাৰৰ আমাৰ প্ৰিন্সিপাল নালাগে এজন টিচাৰৰ দেখা পোৱা গৈছে এনেদৰে এতিয়া প্ৰতিবাদ মুখৰ হৈ উঠিছে পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত এয়া অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু ইয়াত দেখা পোৱা গৈছে কেমেৰা সহযোগে দেখুৱাইছে এই মুহূৰ্তত ইয়াত যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত এই মুহূৰ্তত আহি উপস্থিত হৈছে অতিৰিক্ত জিলা দণ্ডাধিকাৰী উপস্থিত হৈছে মই যিহেতু অধ্যক্ষৰ কোঠালৈকে সোমাই আহিব বিচাৰিছোঁ আৰু এনেদৰে দেখা গৈছে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মই যিহেতু অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠিছে আৰু পৰিৱেশটো দেখুৱাইছোঁ আমি অধ্যক্ষৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বাইদেউ কি ক'ব ঘটনাটো ঘটিছিল সীমান্ত কুমাৰ বৰা নামৰ ভকেশ্যনেল ট্ৰেইনাৰজনক যোৱাকাল 29 তাৰিখে টাৰ্মিনেট কৰিছে জুভান এডুকেটিভে তেওঁ আমাৰ এমপ্লয়িও নহয় তেওঁ কি কাৰণে তেওঁ খালি এটা কজ মই জনাইছিলোঁ তেওঁ মোক ইয়াত মাৰিব আহিছিলে মই ইয়াত অকলে বহি আছোঁ মোক মাৰিব অহাৰ কাৰণে সেই কথাটো মই এমডিক জনাইছিলোঁ আৰু আগৰ পৰা কিছুমান তাৰ এলিগেশ্যন আছিলে যি কাৰণে তাক তৎক্ষণাত টাৰ্মিনেট কৰিলে আৰু আজিৰ এই পৰিৱেশটোৰ কাৰণে মই একেবাৰে জ্ঞাত নহয় মই ৰাতিপুৱা আহিছোঁ আহিয়েই মই এই পৰিৱেশটো দেখিছোঁ মই একেবাৰে জ্ঞাত নহয় ল'ৰা ছোৱালী প্লে কাৰ্ড লৈ প্ৰটেষ্ট কৰিছে এই বিষয়ে মই জ্ঞাত নহয় খালি এটাই সীমান্ত কুমাৰ বৰাক আমাক লাগে এতিয়া মই গুৱাহাটীত ফোন কৰিছোঁ তেওঁলোক কাইলৈ আহিব আলোচনা কৰিম বুলি কৈছে কিন্তু ইহঁতে কথা নুশুনি হুলস্থুল কাৰো কথা নুশুনে এডিচি মেম বহি আছে এতিয়া কাৰো কথা নুশুনে নিশ্চয়কৈ এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু বিভিন্ন স্থানীয় যি দল সংগঠনৰ প্ৰতিনিধিও আহি ইয়াত উপস্থিত হৈছেহি আৰু এনেদৰে দেখা পোৱা গৈছে যিহেতু পৰিস্থিতি উত্তপ্ত হৈ পৰিছে অধ্যক্ষৰ বিৰুদ্ধে ক্ষোভ বুজাইছে আৰু এই মুহূৰ্তত বিদ্যালয়সমূহৰ পৰিদৰ্শক আছে কি ক'ব আমি আসলে যেটো পৰিৱেশ ইয়াত দেখা পাইছোঁ সেইটো আসলে আমাৰ কাম্য নহয় আৰু আমিও এতিয়া গম পাইছিলোঁ এজন মানে আমাৰ সীমান্ত বৰা তেখেতৰ এডুকেটিভৰ পৰা তেখেতক এপইণ্টমেণ্ট দিয়া হৈছিল আৰু এডুকেটিভে তেওঁক মানে টাৰ্মিনেট কৰিছে তেওঁৰ এগেইনষ্টে কি পাইছে কি নাই সেইটো সম্পৰ্কে আমিও এতিয়া ডিটেইলছ নাজানো যে যেহেতু আমাৰ ইয়াত আমাৰ মেজিষ্ট্ৰেট বাইদেউ আহিছে এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ আহিছে ময়ো আহিছোঁ গতিকে এইটো এটা এনকুৱাৰী প্ৰচেছ আমি কৰিবলৈ আহিছোঁ এনকুৱাৰী কৰি পেলাই যিটো আমি পাম সেইমতে আমি বিহিত ব্যৱস্থা ডেফিনেটলি আমি ল'ম নিশ্চয়কৈ অতিৰিক্ত যিহেতু জিলা দণ্ডাধিকাৰীগৰাকী আছে কি দেখিলে
আচলতে তেওঁলোকৰ দাবীখিনি স্মাৰকপত্ৰত জনাইছে গতিকে সেই মই প্ৰশাসনৰ ফালৰ পৰা সেই দাবীখিনি উত্থাপন কৰা হ'ব আৰু তাৰ যথাউচিত তদন্ত হোৱাৰ পিছত আমি যিটো গম পাম এনকুৱাৰীৰ ভিত্তিত সেই ওপৰতে ডিচিশ্যন লোৱা হ'ব আৰু আমি এইটো আশ্বাস দিব খোজো যে এটা ট্ৰান্সপাৰেণ্ট মেনাৰত দুটা এনকুৱাৰী কৰা হ'ব এবাউট দ্য মেটাৰ নিশ্চয়কৈ এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণৰ কথা আহি পৰিছে প্ৰথম অৱস্থাত আৰু কিয়নো দেখা পোৱা গৈছে এই মুহূৰ্তত যিহেতু বাহিৰত সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যক্ষৰ গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ মুখৰ হৈ উঠিছে এই পৰিৱেশটো আৰু দেখা পোৱা গৈছে এনেদৰে আজিৰ এই দিনটোত 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনেধৰণৰ এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ 5 মাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰিৱেশ আৰু এনেদৰে যিহেতু অতিৰিক্ত জিলা দণ্ডাধিকাৰী উপস্থিত হৈছে আৰু বিদ্যালয়খনত পৰিদৰ্শকাৰী উপস্থিত হৈছে আৰু অধ্যক্ষগৰাকীৰ লগত তেওঁলোকে মত বিনিময় কৰিছে আৰু এই যি আলোচনাৰ অন্তত হয়তো এক সমাধান ওলাব কিন্তু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দাবী সীমান্ত বৰাৰ নামৰ যিজন শিক্ষকক টাৰ্মিনেট কৰা হৈছে তেওঁ পুনৰ ইয়াত দখল কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ